নিৰ্বাচনৰ সন্দৰ্ভত এটাই কথা ক'বলৈ বিচাৰো যে বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিত মানুহে এতিয়া আজমল সাহেব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বেলেগ চকুৰে নেদেখে ৰাইজৰ কাৰণে দুয়োজনে একে ব্যক্তি দুয়োজনৰ চিন্তাধাৰা একে বিজেপি আৰু এআইডিএফৰ মাজত কোনো পাৰ্থক্য নেদেখে দুয়োটা দল একে এআইডিএফ দল এতিয়া মই ভাবো বিজেপি দলৰ বি টিম নহয় এআইডিএফ দলহে বিজেপি যেহেতু বৰপেটা তেওঁলোকে অগপক সহায় কৰি আছে আৰু ধুবুৰী তেওঁলোকে গোপনভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সহায় কৰিবলৈ বিচাৰে তো ৰাইজে গম পাই গৈছে আৰু সেই কাৰণে ৰাইজে এতিয়া কংগ্ৰেছ দলৰ হাতটো মজবুত কৰিবলৈ ওলাই আহিছে ৰকিবুল হাছানৰ যেটো প্ৰত্যাহ্বান আমাৰ আজমল সাহেবৰ লগত এই বিষয়ে আপুনি কি ক'ব মই এতিয়া এইটোৱে ক'লোঁ যে ৰাইজে যেহেতু বুজি পালে যে মৌলানা আজমল সাহেব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একে দুয়োজনৰ চিন্তাধাৰা একে দুয়োজনে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত হোৱাটো বিচাৰে তো সেইকাৰণে এতিয়া ৰাইজে গম পাইছে যে ৰকিবুল হুছেইন ডাঙৰীয়া হাতটো মজবুত কৰিব লাগিব তেতিয়াহে গৈ এআইডিএফ আৰু বিজেপি দলৰ ৰাজনীতিৰ পৰা আমি মুক্ত হ'ম আৰু বিশেষকৈ যেতিয়া যোৱা ঈদৰ দিনত যেতিয়া মোৰ নামাজ পঢ়াৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা লগত সুৰ মিলাই যিখিনি কথা মৌলানা আজমল সাহেব ডাঙৰীয়াই ক'লে তেতিয়াই পৰা মানুহৰ সন্দেহ যে দুয়োটা দল আৰু এই দুয়োজন ব্যক্তি মিলি আছে আৰু সেইকাৰণে এতিয়া ধুবুৰী লোকসভা সমষ্টিৰ ভিতৰত ৰাইজ সজাগ আৰু সচেতন হৈছে